বৰপেটা সত্ৰৰ নৱনিৰ্বাচিত বুঢ়া সত্ৰীয়াৰ অভিষেক উৎসৱ আজি বৰপেটা সত্ৰত সম্পন্ন হয়। অভিষেক অনুষ্ঠান উপলক্ষে নৱনিৰ্বাচিত বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসক নিজ বাসগৃহৰ পৰা গায়ন বায়নৰ সৈতে বৰপেটাৰ ২২খন হাতীৰ ভকত আইসকল আৰু যুৱক যুৱতীয়ে নাম কীৰ্তনেৰে চহৰৰ মুখ্য পথেৰে পৰিভ্ৰমণ কৰি সত্ৰলৈ আদৰি আনে। আজি আমাৰ এই তিনি ৰাজ্যৰ বন্দনীয় স্থানৰ সত্ৰাধিকাৰ যি আজি নিৰ্বাচিত হৈ আমাৰ ছাৰ বাবুল বৰা ছাৰ হৈছিলে, আজি তেওঁক মালা নিৰ্মালি সত্ৰত প্ৰদান কৰা হৈছে। এই অনুষ্ঠানত আমিও আহিছোঁ আৰু আনন্দিত হৈছোঁ আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তাৰাই যি কাৰ্যকাল থাকিব এই কাৰ্যকালত বৰপেটা সত্ৰৰ সকলো সত্ৰীয়া সংস্কৃতি তথা ধৰ্ম কৰ্ম সকলো যাতে ৰক্ষা কৰি তাৰাই সমাজখনক প্ৰতিনিধিত্ব কৰি নিব পাৰে সেই প্ৰাৰ্থনা ভগৱন্তৰ ওচৰত আমি কৰিছোঁ। কৃষ্ণ সত্ৰৰ ওদালগুৰিৰ জিলাৰ এয়া বৰপেটা সত্ৰৰ পৰা গৈ আমাৰ হৰিকৃষ্ণ মহন্ত আটাই স্থাপিত কৰিছিলে বৰঙাজুলি সত্ৰখন। সেই উদ্দেশ্যে আজি বৰপেটা সত্ৰত এই বুঢ়া সত্ৰাধিকাৰ পদত যি বাপজনাক নৱনিৰ্মিত অভিষেক কৰিছে, সেই স্থানত নিমন্ত্ৰণ আমন্ত্ৰণে কৰ্মে আহিয়ে এই বৰপেটা সত্ৰত আমি ৪-৫জনে আহি ইয়াতে তেওঁৰ অভিষেক উৎসৱত উপস্থিত হৈছোঁ আৰু তেওঁৰ নেতৃত্বত যিখিনি সত্ৰৰ পিছপৰা কাম সেইবোৰ যেন আগবাঢ়ি যায় তাৰ কাৰণে ভগৱানৰ ওচৰত তেওঁ আগবাঢ়ি যাৱাৰ কাৰণে আৰু কামবোৰ কৰিব কাৰণে আশীৰ্বাদ কৰক। কৃষ্ণ। নসত্ৰৰ পৰা আহিছোঁ। গতিকে আজি এই অভিষেকত আহি মই নিজে ধন্য মানিছোঁ। মই ইয়াৰ আগতো বুঢ়া সত্ৰীয়া বৈষ্ণৱদেৱ শৰ্মাদেৱৰ অভিষেক মই ঘৰতে চাইছোঁ টিভিত, কিন্তু আজি ইয়াতে আহি এই ভক্তসকলৰ সমাগম সকলৰ শ্ৰীচৰণত সেৱা কৰিবলৈ পাই আৰু অভিষেক কাৰ্যত মই উপস্থিত হৈ মই নিজকে ধন্য মানিছোঁ। এই তিনিও ৰাজ্যৰ বন্দনী স্থানত মোৰ কোটি কোটি সেৱা থাকিল, সকলোৰে মংগল হওক। আৰু এই বৰপেটা সত্ৰৰ নিশ্চয় আমাৰ নৱোদিত সত্ৰাধিকাৰ প্ৰভুৱে যিয়ে তেখেতে মন্তব্য দাঙি ধৰিছে, আশা ৰাখিছোঁ অকল বৰপেটাই নহয় আমাৰ সেই বৰপেটা মধুপুৰলৈকে ছত্ৰছল জিনকেটা ভাটি অঞ্চলৰ নামনিখনতো যাতে তেখেতৰ দৃষ্টিগোচৰাই অকল সত্ৰ উন্নতিৰ লগতে তাত যাতে আমাৰ ধৰ্ম প্ৰচাৰ, যিহেতু আমি বাংলাদেশ ওচৰতে আছে, বাংলাদেশত বহুত আমাৰ হিন্দুৱে সকলে তাৰ পৰা অনুৰোধ কৰি আছে যে আমাকো বচাওক। গতিকে এই পদক্ষেপ যাতে আমাৰ বাংলাদেশতো যায় বা আমাৰ সত্ৰসমূহ যাতে ঠন ধৰি উঠে তাৰ কাৰণে মই অনুৰোধ বাপজনা ৰাখিছোঁ তিনি ৰাজ্যৰ বন্দনী স্থান হিচাপে। গতিকে আৰু সকলোৰে শ্ৰীচৰণত মই প্ৰণিপাত জনাই এই অনুষ্ঠানত আহি মই যি ভাগ্য মিলিল তাৰ কাৰণে তোমাৰ সবৰ চৰণত মই সেৱা থাকিল। কৃষ্ণ। আমাৰ জীৱনৰ আজিৰ দিনটো এটা অতি উল্লেখনীয় দিন, যিটো দিনত বৰপেটাবাসী বিশেষকৈ সত্ৰৰ সমূহ ভকতে আমাক এইখন আসনত বুঢ়া সত্ৰীয়া আসনখনত অধিষ্ঠিত কৰালে। আৰু মোৰ অনুভৱ হৈছে তেওঁলোকৰ যি আশা আকাংক্ষা, তেওঁলোকৰ যিটো ইচ্ছা, সেই ইচ্ছা পূৰণৰ কাৰণে হয়তো বা সত্ৰখন আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেকুৱা ভূমিকা ল'ম এই সম্বন্ধে তেওঁলোক সচেতন আৰু তেওঁলোকে আশা কৰিছে যে আমি যাৰ ওপৰত দায়িত্ব ন্যস্ত কৰিলোঁ তাৰাই নিশ্চয় সত্ৰখন আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে ভূমিকা ল'ব। আৰু সেই তেওঁলোকৰ যি আশা, সেই আশাক মই ভগৱন্তৰ শ্ৰীচৰণত সমস্ত সমৰ্পণ কৰি দি আমি ক'ব পাৰোঁ যে ভগৱন্তই সকলো কৰিব, আমি নিজে কৰাৰ কোনো অধিকাৰ নাই বা আমি নিজে কৰিবও নোৱাৰোঁ, ভগৱন্তই সকলো কৰিব। আৰু সেয়েহে বোলে গীতাত যিটো কৈছে যে হে অৰ্জুন হে শুনতেয় যে মাম একং শৰণং ব্ৰজ, তুমি মোতেই শৰণ লোৱা আৰু মই তোমাক মুখ্য অহং তাম মুখ্য ইচ্ছামি সৰ্ব পাপেভ্য মুখ্য ইচ্ছামি। গতিকে ঠিক তেনেধৰণে আমিও ভাবিছোঁ এই স্থানত অধিষ্ঠিত হৈ আমি ভগৱন্তৰ চৰণত সমস্ত সমৰ্পণ কৰি দিছোঁ যে আমাৰ কাৰ্যপন্থা কি হ'ব, আমি কেনেকৈ আগবাঢ়ি যাম, আমাক ভগৱন্তে যেন বাট দেখুৱাওক, তাকেই কামনা কৰিছোঁ আৰু সমগ্ৰ সমূহ ভকতৰ শ্ৰীচৰণত মই প্ৰণিপাত জনাইছোঁ। বৰপেটাৰ পৰা নিখিল দাসৰ ৰিপৰ্ট, DB নিউজ।